হাই, আজি 15 আগষ্ট স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ কথা ক'লে মোৰ ককা দেউতাৰ কথা মনত পৰে। আমাৰ ৰূপী হাইস্কুলৰ পতাকা উত্তোলন মোৰ ককা দেউতাই কৰিছিল। নগাঁৱতো কোন ঠাইত কৰিছিল, আমি সৰু সৰুতো ইমান এটা মই নাজানো, মানে গৈছিল ককা দেউতা। মোৰ ককা দেউতাটো ফ্ৰীডম ফাইটাৰ আছিলে। তাৰপিছত কি হেৰি কৰোঁতে মানে এই মানে দেশৰ কাৰণে খাটিবলৈ কৈ মাৰ খাই বোলে চকুটো হেৰি হৈ গ'ল, মানে চকুটো নেদেখা হৈ গৈছিল। আৰু ককা দেউতাই কৈছে আৰু তেওঁ মানে দেশৰ কাৰণে যে যুঁজিলে, দেশ স্বাধীনৰ কাৰণে, সেইকাৰণে তেওঁ চকুটোও গুচি গ'ল। এনে তেওঁ বহুত পাৱাৰফুল মানুহ আছিল দেই, মনত পৰে। কালি মই গৈছিলোঁ নগাঁও ৰূপহীলৈ, মোৰ মাৰ ঘৰ তাত। গৈছিলোঁ চবক লগ কৰিবলৈ। একদম টায়াৰ্ড হৈ আছোঁ মই। আজিকালি বেছি জাৰ্ণি কৰিব নোৱাৰোঁ, আৰু কালি গৰমটো বহুত বেছি আছিল। বহুত মানে বহুতেই বেছি। যাৰ ঘৰতে গৈছোঁ এ চি চলা বুলি কৈছোঁ। আজি মই মানে স্বাধীনতা দিৱস উপলক্ষে কিবা ক'ব লাগে, মই ইমানেই টায়াৰ্ড, মানে মোৰ এতিয়াও শুই দিওঁ লাগিছে। মই বোলো নাই, অলপ ব্লগটো বনাই লওঁ, চবকে কওঁ, নহ'লে চবে ক'ব না স্বাধীনতা দিৱসৰ দিন মানুহজনী নাইকিয়া হৈ গ'ল। মোৰ গৰ্ব, মই ফ্ৰীডম ফাইটাৰৰ নাতিনীয়েক বুলি মোৰ বহুত গৰ্ব এইটো লৈ। গ'লোঁ, নিজৰ ঘৰটো চালোঁ, ককা দেউতাৰ তাম্ৰপত্ৰটো চালোঁ, লৈ পেলাই বোৱাৰীকো দেখুৱালোঁ যে আমাৰ ককা দেউতাই পাইছিলে। চবৰ ঘৰত অলপ অলপ গ'লোঁ। আৰু আমাৰ নগাঁৱৰ কচু আৰু কচুৰ লতি ফেভাৰেট, তাকে লৈ আহিলোঁ। গৈ পেলাই আগতে কৈ দিছোঁ, ঐ কিনি ৰাখিবি দেই, মই গৈ পেলাই আনিম। তাকে লৈ আহিলোঁ। গৈ নগাঁৱতো ফুৰিলোঁ, কালী মন্দিৰত পূজা দিলোঁ, বাইদেউৰ ঘৰত গ'লোঁ। বহুত মানুহৰ ঘৰত যাব লাগে, নোপোচাই গৈ ৰাতিপুৱা গৈ আবেলি আহিলে। কি কৰিম, ল'ৰাৰ অফিচ আছে নহয়, আহিবতো লাগিব। আৰু ইমান গৰমত মই কাৰো ঘৰত থাকিব নিবিচাৰোঁ। নিজৰ ঘৰটোতেই ভাল লাগে ইমান গৰমত। ঠিক আছে, মই একদম বহুত টায়াৰ্ড ফিল কৰি আছোঁ। আৰু এদিন আকৌ লগ পাই কথা ক'ম নতুন এটা ভিডিঅ' লৈ। তোমালোকে ভালে থাকিবা, ফূৰ্তিছে থাকিবা, হাঁহি থাকিবা। বাই।